সকলোকে নমস্কাৰ জনাই আজি ৰাশি বুলেটিন আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আজিৰ দিনটোৰ পঞ্চাং। আজি ফাগুন মাহৰ 16 তাৰিখ আৰু মাৰ্চ মাহৰ 1 তাৰিখ শনিবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:46 আৰু সূৰ্য অস্ত যাব 5:19 শনিবাৰ। দ্বিতীয়া তিথি ৰাতি 2:57 থাকিব। তাৰপিছত তৃতীয়া তিথি আৰম্ভ হ'ব শুক্লাপক্ষ। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, সাধ্যযক, বালৱকৰণ। আৰু আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কুম্ভ ৰাশি, শূদ্ৰবৰ্ণ, নৰগণ। অষ্টোত্তৰী ৰাহুৰ অবিংশোত্তৰী বৃহস্পতি দশা। দিনৰ 8 বজাৰ পিছত মীন ৰাশি, বিপ্ৰবৰ্ণ। দিনৰ 1:41 পিছত অষ্টোত্তৰী শুক্ৰ অবিংশোত্তৰী শনি দশা। মৃত্যুত চতুষ্পাদক যোগিনী উত্তৰে। যাত্ৰা আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশি বুলেটিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হয় সেই টকাখিনি আজি আপুনি পাই যাব, যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি অতিথিৰ আগমন হ'ব পাৰে, লগতে মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিসকল আজি দৈনিক ৰাশি বুলেটিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। তাৰপিছত আহিছোঁ টকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অৰ্থভাগ্য উত্তম। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালত আজি অতিথিৰ আগমন হ'ব পাৰে, লগতে পৰিয়ালত গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব, মৰম ভাল পোৱা বাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, সুনাম বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশি বুলেটিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব। ভুল বুজাবুজি হ'ব পাৰে তথা কাজিয়া হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে ভুল হ'ব পাৰে।
কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব। ভুল বুজাবুজি হ'ব পাৰে তথা কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ। তেওঁলোকৰ মাজত প্ৰেমিকাৰ মাজত মনোমালিন্য হ'ব পাৰে। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য তথা কাজিয়া হ'ব পাৰে, সাৱধান থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটোৰ আৰম্ভণিৰ পৰাই কিছু স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি অতিথিৰ আগমন হ'ব পাৰে তথা মাংগলিক কাৰ্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো দিনটোৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে ভুল হ'ব পাৰে। কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে, গতিকে সাৱধান থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ আজি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত মধ্যমীয়া
তথাপিতো মাজে মধ্যে হয়তো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধান থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান আজি ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে তথা কাজিয়াও হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে ভুল হ'ব পাৰে। কাৰ্যক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত হ'ব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সুনাম বৃদ্ধি হ'ব আপোনাৰ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি থাকিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। পৰিয়ালত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। লগতে গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব।
আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29 সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37 শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখাপঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে হ'ব। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই কিছু স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে মনোমালিন্য হ'ব পাৰে, তথা কাজিয়া হ'বও পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে ভুল হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। যদি আপোনাৰ 100 টকাৰ দৰকাৰ হয় তেতিয়াহ'লে আপুনি 80 টকা যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ দৰকাৰতকৈ 20% আপোনাৰ কম যোগাৰ হ'ব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে, তথা কাজিয়াও হ'ব পাৰে। গতিকে সাৱধান থাকিব। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। আজি আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে তাত আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। গতিকে সাৱধান থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 9:38 পৰা 12:53 আৰু ৰাতি 8:08 পৰা 10:29। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:37 পৰা 9:37। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা।
আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।